অবৈধ বিদেশী অপবাদ প্ৰবজনে অসমৰ জাতীয় জীৱনলৈ গভীৰ সংকট নমাই আহিছে আৰু এই অবৈধ বিদেশীৰ সমস্যাটো স্থায়ী সমাধানৰ দাবীত প্ৰদূষণ ছাত্ৰ সন্থাই দশক জুৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। অসমৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে কাৰণ অসমত এই অবৈধ বিদেশী অবাধ প্ৰবজনৰ সমস্যাৰ পৰা সমাধানৰ একমাত্ৰ পথ অসম চুক্তি, যি ঐতিহাসিক অসম আন্দোলনৰ পিছত অসম চুক্তি হৈছিলে। অসম চুক্তিৰ আধাৰত 1971 চনৰ 24 মাৰ্চৰ পাছত অহা কোনো অবৈধ বিদেশী বোজা হিন্দুৱে হওক বা মুছলমানে হওক সেই অবৈধ বিদেশী বোজা অসমে গ্ৰহণ নকৰে, সেই কথা স্পষ্টভাৱে তাত লিখি থোৱা আছে। কিন্তু এই সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে আজিলৈকে কোনো এটা ৰাজনৈতিক দলে যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল, যাৰ পৰিপ্ৰেক্ষিতত আজিৰ তাৰিখলৈকে এই অবৈধ বিদেশীয়ে অসমৰ স্থায়ীভাৱে তেওঁলোকে গ্ৰাস কৰিবলৈ ধৰিলে। অসমৰ সত্ৰৰ মাটি, বনাঞ্চলৰ মাটি বিভিন্ন ঠাইত তেওঁলোকে গোটেই অৰ্থনৈতিকভাৱে তেওঁলোকে জাতিটো ভঙা কৰি পেলাইছে আৰু এই সমস্যাৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত যিখন জাতি মাটি ভেটিৰ কথা কৈ যিখন বিজেপি চৰকাৰ আহিছিল, এই বিজেপি চৰকাৰে জাতি মাটি ভেটি সুৰক্ষাৰ কথা কোৱা চৰকাৰখনে তেওঁলোকে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে 2014 চনলৈকে অহা অবৈধ হিন্দু শৰণাৰ্থীক তেওঁলোকে নাগৰিকত্ব দিয়াৰ কথা ঘোষণা কৰিছিল, যি কথা অসম ছাত্ৰ সন্থাই কেতিয়াও মানি লোৱা নাছিল। অসমৰ ৰাইজে এই কথা কেতিয়াও মানি লোৱা নাছিল, আজিও এই কথা মানি লোৱা নাই। তাৰ বিৰুদ্ধে ৰাজপথত সংগ্ৰাম চলি আছে, তাৰ বিৰুদ্ধে ন্যায়ালয়ত সংগ্ৰাম চলি আছে আৰু এইখন বিজেপি চৰকাৰে শেহতীয়াকৈ 2024 চনলৈকে অহা অবৈধ হিন্দু শৰণাৰ্থীসকলক তেওঁলোকে নাগৰিকত্ব দিয়াৰ কথা তেওঁলোকে উল্লেখ কৰিছে, যি কথা অসমৰ ৰাইজে কেতিয়াও মানি নলয়। তাৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত হৈ আছে অসম ছাত্ৰ সন্থাৰ আহ্বানত। আজি সমগ্ৰ অসমৰ লগতে ধেমাজি জিলা সদৰতো ধেমাজি জিলা ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। অসমৰ বিদেশী সমস্যাৰ স্থায়ী সমাধান, বিদেশীসকলক ইয়াৰ পৰা বহিষ্কাৰ কৰা, অসমৰ পৰা মৌলবাদী শক্তিক ঘূৰিয়ে পঠাই উৎখাত কৰা, ভাৰত বাংলা সীমান্ত চিল কৰা, তাৰ আওতাৰ পৰা অসমক বিৰত ৰখা, তাৰ আওতাৰ পৰা অসমক বাহিৰত ৰখা আৰু যিখন এক্সেম্পশ্যন অৰ্ডাৰ আহিছে, তেওঁলোকে যিখন নতুনকৈ অৰ্ডাৰ আনিছে সেই অৰ্ডাৰখনৰ পৰা অসমক বাহিৰত ৰখাৰ দাবী আজি প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ইয়াৰ আগতে অনশন কাৰ্যসূচী ৰূপায়ণ কৰা আৰু ইয়াৰ ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত হৈ থাকিব। আমি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে এখন শাসনাধিষ্ঠ বিজেপি চৰকাৰখনক এটা কথা স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ, অসমে বিদেশীৰ বোজা কেতিয়াও নলয়। 1971 পাছত অহা অবৈধ বিদেশীসকলক ইয়াৰ পৰা বহিষ্কাৰ কৰিব লাগিব, চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ দায়িত্ব এখন চৰকাৰৰ। যেতিয়ালৈকে অবৈধ বিদেশী বহিষ্কাৰ নকৰিব তেতিয়ালৈকে সংগ্ৰাম চলি থাকিব। অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া যি সমস্যা আছে, সমস্যাৰ স্থায়ী সমাধান হ'ব লাগিব আৰু তাৰ কাৰণে একমাত্ৰ উপায় হ'ল অসম চুক্তিৰ ৰূপায়ণ। অসম চুক্তিৰ প্ৰতিটো দফা যদি আখৰে আখৰে ৰূপায়ণ কৰে, অসম চুক্তিৰ আধাৰত যদি 6 নং দফা বিপ্লৱ শৰ্মা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাই দিয়া যে প্ৰতিবেদন যদি আখৰে আখৰে ৰূপায়ণ নকৰে তেতিয়ালৈকে কিন্তু আমাৰ এই ধাৰাবাহিক প্ৰতিবাদ কিন্তু আমি অব্যাহত